মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ওয়েলকাম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী কম্পাৰ্টমেণ্টেল এক্সাম দিছিলা আৰু কম্পাৰ্টমেণ্টেল ৰিজাল্ট তোমালোকৰ যদি বেয়া হৈছে তেন্তে আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল ৰিজাল্ট বেয়া হৈছে নেকি? তোমালোকৰ কাৰণে পাছ কৰাৰ সুবিধা আহিছে হয়। ছাত্ৰ-ছাত্ৰীসকল স্ক্ৰীনত দিয়া নাম্বাৰত তোমালোকে যোগাযোগ কৰি তোমালোকে সম্পূৰ্ণ ধৰণৰ খবৰ ল'ব পাৰিবা। তোমালোকে যদি এটা ছাবজেক্টত বা দুটা ছাবজেক্টত বা তিনিটা ছাবজেক্টত তোমালোকে ফেইল কৰিছা, 1, 2, 3 নম্বৰৰ কাৰণে ফেইল কৰিছা বা 10 নম্বৰৰ কাৰণে ফেইল কৰিছা, সেইসকল ছাত্ৰ-ছাত্ৰীলৈ আছে সুখবৰ। ছাত্ৰ-ছাত্ৰীসকল স্ক্ৰীনত দিয়া নাম্বাৰত তোমালোকে যোগাযোগ কৰি তোমালোকে এডমিশ্যন ল'ব পাৰিবা। এমাহৰ ভিতৰতে তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু জুলাই মাহতে তোমালোকৰ এক্সাম অনুষ্ঠিত হয়। তোমালোকে এডমিশ্যন ল'ব পাৰিবা ক্লাছ 11ত। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছ 10 পাছ কৰি তোমালোকে 11তে এইটো বছৰতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তোমালোকৰ কাৰণে সম্পূৰ্ণ সুযোগ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো হৈছে অ'পেন বৰ্ড এক্সাম। তোমালোকে অনলাইনত এক্সাম দিব পাৰিবা, মোবাইলত তোমালোকে এক্সাম দিব পাৰিবা। ঘৰত বহি তোমালোকে মোবাইলত চাই তোমালোকে এক্সাম দিব পাৰিবা। এটা মোবাইলত তোমালোকে এক্সাম ছাবমিট কৰিব পাৰিবা আৰু এক্সামত পাছ কৰিব পাৰিবা। সম্পূৰ্ণ সুযোগ আছে 2025 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অতি শীঘ্ৰে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰা আৰু তোমালোকে সম্পূৰ্ণ ডিটেইলছ সুধিবা। তোমালোকে এক্সাম কেতিয়া হ'ব, কি হ'ব, তোমালোকৰ কেনেকৈ পাছ কৰিলে তোমালোকৰ নেক্সট সুবিধা কি হ'ব। তোমালোকে সকলো ধৰণৰ কুৱেশ্যন তোমালোকে কৰি তাৰপিছতে এডমিশ্যন ল'ব পাৰিবা। এমাহৰ ভিতৰতে তোমালোকে এক্সাম অনুষ্ঠিত হ'ব। ডেছক্ৰিপশ্যনত লিংক আছে, সেইটো তোমালোকে কিমানটা ছাবজেক্টত ফেইল কৰিছে সেইটো উল্লেখ কৰিবা।